ডিয়াৰ ভিউৱাৰ্ছ, আজি আপোনালোক সকলোকে এটি নতুন শিক্ষক নিযুক্তি সম্পৰ্কীয় ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ছেকেণ্ডেৰী এডুকেশ্যনৰ অন্তৰ্গত উচ্চ মাধ্যমিক বিদ্যালয়সমূহত গণিত শিক্ষক পদৰ সংখ্যা বৃদ্ধিৰ বাবে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অৱ আছামে ছেকেণ্ডেৰী এডুকেশ্যনৰ ডাইৰেক্টৰলৈ দিয়া এখনি পত্ৰ আপোনালোকৰ আগত আলোচনা কৰিবলৈ লৈ অহা হৈছে। পত্ৰখন ঠিক এনেধৰণৰ গভৰ্ণমেণ্ট অৱ আছাম, ডিপাৰ্টমেণ্ট অৱ স্কুল এডুকেশ্যন, দিছপুৰ, গুৱাহাটী 06 নং E701030/212 ফ্ৰম কোনে পত্ৰখন প্ৰেৰণ কৰিছে তেখেত হৈছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অৱ আছাম, ডিপাৰ্টমেণ্ট অৱ স্কুল এডুকেশ্যন, দিছপুৰ, গুৱাহাটী 06 পত্ৰখন কালৈ প্ৰেৰণ কৰা হৈছে? টু দ্য ডাইৰেক্টৰ অৱ ছেকেণ্ডেৰী এডুকেশ্যন, আছাম, কাহিলীপাৰা, গুৱাহাটী 19। ছাবজেক্টটো এনেদৰে লিখিছে। ছাবজেক্ট: কনভাৰ্চন অৱ 1766 নাম্বাৰ্ছ অৱ নন এছেঞ্চিয়েল ভেকেণ্ট পোষ্ট অৱ ডিফাৰেণ্ট গ্ৰেজুৱেট টিচাৰ্ছ টু দ্য পোষ্ট অৱ graduate teacher mathematics, including administrative approval for filling up of the said converted vacant post অৰ্থাৎ 1766টা অপ্ৰয়োজনীয় বিভিন্ন স্নাতক শিক্ষকৰ পদ স্নাতক শিক্ষক গণিতলৈ পৰিৱৰ্তন কৰা আৰু উক্ত পদসমূহ ভৰ্তিৰ বাবে লাগতিয়াল বা যাৱতীয় প্ৰশাসনীয় অনুমোদন সন্দৰ্ভত। ৰেফাৰেন্স এনেদৰে দিছে: ইয়ৰ লেটাৰ নাও E638061/1000 ডেটেড 02/09/2025। তলত কি লিখিছে চাওঁ। মেডাম মহোদয়া, উইথ ৰেফাৰেন্স টু ইয়ৰ প্ৰপ'জেল ভাইড লেটাৰ under reference on the subject cited above, I am directed to convey that the Finance SIO Department, Govt of Assam, has concurred the proposed conversion of 1766 non-essential vacant posts of graduate teacher of different subjects to the post of graduate teacher mathematics as per the decision of the Honorable Cabinet dated 09/08/2024। অৰ্থাৎ ওপৰত উদ্ধৃত বিষয় সম্পৰ্কে আপোনাৰ প্ৰস্তাৱ সন্দৰ্ভত মই আপোনাক জনাবলগীয়া হৈছে যে যোৱা 9/8/2024 তাৰিখে সন্মানীয় কেবিনেটে লোৱা সিদ্ধান্ত মৰ্মে বা অনুসৰি ফাইনেন্স ডিপাৰ্টমেণ্টে বৃত্ত বিভাগে 1766টা বিভিন্ন বিষয়ৰ অপ্ৰয়োজনীয় স্নাতক শিক্ষকৰ পদক স্নাতক শিক্ষক গণিতলৈ পৰিৱৰ্তন কৰা বিষয়ত সহমত প্ৰকাশ কৰিছে। ইয়াত ফাইনেন্স ডিপাৰ্টমেণ্টৰ অনুমোদন লাভ কৰাটো এটি বিশেষভাৱে মন কৰিবলগীয়া বিষয় হৈছে। তাৰপিছত এনেদৰে লিখিছে: দিছ ইজ উইথ ৰেফাৰেন্স to the endorsement of Finance Department dated 08/11/2025 in this department's e-file nong 70/030। এই বিষয়টো এই বিভাগৰ ই-ফাইল নম্বৰ 701030 ফাইনেন্স ডিপাৰ্টমেণ্টে দিয়া এণ্ডৰ্ছমেণ্ট অনুমোদন সম্পৰ্কত। অৰ্থাৎ এই বিষয়টোৱে ফাইনেন্স ডিপাৰ্টমেণ্টৰ অনুমোদন 8/11/2025 2025 চনৰ 8 নৱেম্বৰত লাভ কৰিছে। এইটো এটা জানিবলগীয়া কথা। তলত আকৌ লিখিছে: Accordingly, the Department of School Education is pleased to accord administrative approval towards filling up of the aforesaid 1766 1766
numbers of vacant posts at the earliest. ঠিক তেনেদৰে বিদ্যালয় বিভাগেও ওপৰত উল্লেখিত 1766টা পদ পূৰণৰ বাবে যাৱতীয় প্ৰশাসনীয় অনুমোদন অতি সোনকালে প্ৰদান কৰিব। মানে এতিয়ালৈকে প্ৰদান কৰা নাই, কিন্তু অতি সোনকালে প্ৰদান কৰিব। পিছৰ অংশ আলোচনা কৰিবলগীয়া বিশেষ নাই। এতিয়া কথা হৈছে যে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে বিধানসভাত কোৱা মতে 4,000 পোষ্ট ছেকেণ্ডেৰী এডুকেশ্যন ডিপাৰ্টমেণ্টত খালী আছিল। কিন্তু এই 1766টা পদ আৰু ভেকেঞ্চি লগাই আৰু বিভিন্ন ভেকেঞ্চি লগাই খালী পদৰ সংখ্যা আৰু বৃদ্ধি হ'ব বুলি ধৰি ল'ব পাৰি। ই নিশ্চিতভাৱে স্নাতক আৰু BEd ডিগ্ৰীধাৰীসকলৰ বাবে এটি সুখবৰ। এডভাৰটাইজমেণ্টটো খুব সম্ভৱ এই মাহৰ শেষলৈ প্ৰকাশ পাবলগীয়া হৈ আছে। গতিকে প্ৰাৰ্থীসকলে TRE মানে টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ বাবে প্ৰস্তুতি এতিয়াৰ পৰাই চলোৱা উচিত বা চলাব পাৰে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো লাইক কৰিব, লগৰসকলৰ লগত শ্বেয়াৰ কৰিব আৰু এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ অল।